কেন্দ্ৰীয় নেতৃত্বই আমাৰ সমস্যাখিনিক লৈ আমাৰ প্ৰাক্তন আলপা সদস্যসকলৰ অসমৰ প্ৰাক্তন আলপা সদস্যসকলৰ যিসমূহ সমস্যা আছে সংস্থাপনকে ধৰি কেছৰ মানে মূল কেছকে ধৰি সেই সমস্যাখিনি সমাধানৰ কাৰণে আমি সদৌ অসম প্ৰাক্তন আলপা সমন্বয়ৰক্ষী সমিতি গঠন হৈছিল 2004 চনত 2004 চনৰ পৰা আমি যিহেতু এক জোৰদাৰ মানে সংগ্ৰাম অব্যাহত আছিল যদিও কেন্দ্ৰীয় নেতৃত্ব অহাৰ পাছত আমি কিছু শিথিল হৈছিলোঁ কিন্তু আমি কেন্দ্ৰীয় নেতৃত্বই আমাৰ সমস্যাক লৈ যিহেতু কোনো ভূক্ষেপ কৰা নাই গতিকে এই ক্ষেত্ৰত আমি আকৌ পুনৰ সংগঠিত হোৱাৰ মানে যোজনা চলাইছোঁ আমি ইতিমধ্যে 20খন জিলা সমিতি গঠন কৰা হৈছে সদৌ অসমত প্ৰাক্তন আলপা সমন্বয়ৰক্ষী সমিতি 20খন জিলা সমিতিক লৈ আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ সদস্যসকলৰ সমস্যাসমূহ লগতে অসমত এক মানে কৃষি বিপ্লৱৰ কৃষিৰ যোগেদি আমাৰ সদস্যসকলৰ সংস্থাপন বা চৰকাৰীভাৱেও আমি যদি সেই ক্ষেত্ৰত সহায় সহযোগ পাব পাৰোঁ তাৰ এটা আমি পৰিকল্পনা যুগুত কৰি তোলা হৈছে নহয় আমি আহ্বানটো আছেই আহ্বান মূল সুঁতিলৈ ঘূৰি অহাত মূল কথাটো হ'ল এই গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব সমস্যা থাকিলে তাত সমস্যা হ'বই যে সমস্যাটো যেতিয়া সমাধান হ'ব এই আহ্বান জনোৱাৰ কোনো প্ৰয়োজন নাথাকিব এটা মূল সমস্যাটো হৈছে কেন্দ্ৰীয় চৰকাৰে যদি এই সমস্যাটোক লৈ এটা মৰ্যাদাপূৰ্ণ আলোচনাৰ পৰিৱেশ সৃষ্টি কৰি পৰেশ বৰুৱা মহাশয়ৰ লগত এটা আলোচনাৰ মানে দিশে আগবাঢ়ে তেতিয়াহ'লে কোনো ক'লৈকো যোৱাৰ পৰিৱেশ আৰু অসমত নাথাকিব ধন্যবাদ মানে সন্মানজনক স্থিতি ৰাখি যিহেতু মুখ্যমন্ত্ৰী অসম যিটো আমাৰ যি সমস্যা আলপাৰ যি সমস্যা এই সমস্যাটো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ লগতে আলোচনা হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰ আৰু আলপা স্বাধীনৰ লগত এক সন্মানজনক মৰ্যাদাপূৰ্ণ এক আলোচনা পৰিৱেশ সৃষ্টি কৰি মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাৰ ভাৰত চৰকাৰ এই সমস্যাটো সমাধান কৰে যাতে সুদূৰ ভৱিষ্যতে আমাৰ প্ৰজন্মই যাতে দীৰ্ঘদিন যদি সংগ্ৰামত ৰত হৈ থাকিব নালাগে সংগ্ৰামত যাতে জীৱন আহুতি দিব নালাগে তাৰে ব্যৱস্থা কৰিব বুলি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই আমিতো যিহেতু বাধা দিব নোৱাৰোঁ বা নাযাব বুলিও ক'ব নোৱাৰোঁ কিন্তু এটা কথা কওঁ যে বিপ্লৱ আৰু মানুহৰ চিন্তা আৰু চেতনাত হয় বিপ্লৱ বন্দুক ল'লেই বিপ্লৱ নহয় বিপ্লৱ হ'ব মানুহৰ চিন্তা আৰু চিন্তা আৰু চেতনা যেতিয়া থাকিব বিপ্লৱ অট'মেটিক গুজৰি গুমৰি থাকিব গতিকে সেই বিপ্লৱতহে আমি বিশ্বাসী হয় আমি বিপ্লৱত বিশ্বাসী এতিয়াও বিশ্বাসী আমি কিন্তু এইটো ৰাষ্ট্ৰৰ বিৰুদ্ধে যে বিপ্লৱ হ'ব এইটো নহয় হয়তো কৃষি বিপ্লৱ হ'ব অৰ্থনৈতিক বিপ্লৱ হ'ব পাৰে সামাজিক বিপ্লৱ হ'ব পাৰে সাংস্কৃতিক বিপ্লৱ হ'ব পাৰে আজি সাংস্কৃতিক যিটো অৱক্ষয় চলিছে তাৰ কাৰণে এটা বিপ্লৱ অসমত কিন্তু অতীৱ প্ৰয়োজন হৈ আছে কিন্তু এইবিলাক কথা আজিকালি বৰ ভূক্ষেপ নাই মানে যিহেতু আমাৰ সাংবাদিক বুদ্ধিজীৱী সাংস্কৃতিক কৰ্মীসকলেই নাজানে সাংস্কৃতিক সংগ্ৰাম কি সাংস্কৃতিক মূল বিষয়টোৱে নাজানে সাংস্কৃতিক সংগ্ৰাম হ'লেহে এটা জাতি মূৰদুলি থিয় দি থাকিব মানে মেৰুদণ্ড তেতিয়াহে থাকিব যদি আমি সাংস্কৃতিকভাৱে সবল হ'ব পাৰোঁ কিন্তু আমাৰ সাংস্কৃতিক মেৰুদণ্ড ইতিমধ্যে ভাগি পৰিছে বিভিন্ন মানে বেমেজালিয়ে অসমীয়া জাতিকে গ্ৰাস কৰিছে এই ক্ষেত্ৰত আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ অদূৰ ভৱিষ্যতে যদি আমি সদৌ অসম প্ৰাক্তন আলপা সমন্বয়ৰক্ষী সমিতি বা আমাৰ গ্ৰাম্য অঞ্চলত থকা সতীৰ্থসকলে এই সাংস্কৃতিক সংগ্ৰামখনতো আমি অংশগ্ৰহণ কৰিম